নমস্কাৰ শিক্ষাগুৰুসকল। আমাৰ ষ্টেট পুলৰ যিসকল শিক্ষক নিযুক্ত হৈ আছে সৰ্বশিক্ষা অধীনত, তেওঁলোকৰ কাৰণে এক বেয়া খবৰ যে তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়াটোক বেআইনী বুলি দাবী কৰি যিকেইটা গোচৰ ৰুজু হৈছিলে, বহুকেইটা গোচৰ হাইকোৰ্টত ৰুজু হৈছে। WPC 3807/2019 তাৰিক আনোৱাৰ লস্কৰ আৰু অন্যান্য, WPC 3879/2020 সুৰোজ কুমাৰ দাস, WPC 7274/2021 ছাফাতুন্নেছা বৰভুৱানা, WPC 5818/2023 প্ৰিয়ংকা উপাধ্যায় আৰু অন্যান্য, আৰু WPC 1260/2024 ৰাধিকান্ত দাস আৰু অন্যান্য বনাম অসম ৰাজ্য। এনেধৰণৰ বহুতকেইটা কেছ ৰুজু হৈছে। আৰু ইয়াৰে ৰাধিকান্ত দাস কেছটোৰ ওপৰত মই এটি ভিডিঅ' আগতে বনাই থৈছোঁ, য'ত কোৰ্টে আদেশ দিছিলে বাতৰি কাকত যোগে আইনী জাননী দিবৰ কাৰণে, আৰু সেই জাননী বাতৰি কাকতসমূহত প্ৰকাশ পাইছিলে। 11,319 গৰাকী ষ্টেট পুল শিক্ষকক লক্ষ্য কৰি সেই জাননী দিবলৈ দিছিলে, যাতে কোৰ্টৰ যোনটো ৰায়দান হ'ব, সেই ৰায়দানে এই 11,319 গৰাকী ষ্টেট পুল শিক্ষকক প্ৰভাৱ পেলাব। গতিকে তেওঁলোকে যদি বিচাৰে, তেওঁলোকে অধিবক্তাৰ জৰিয়তে কোৰ্টত নিজৰ পক্ষ দাঙি ধৰিব লাগে বুলি আইনী জাননী প্ৰকাশ কৰিছিলে। আৰু সেই ভিডিঅ'টিত মই সেইখিনি কথা সম্পূৰ্ণভাৱে প্ৰকাশ কৰিছিলোঁ। কিন্তু এই লিংক কেছবিলাকৰ এটি গোচৰ তাৰিক আনোৱাৰ লস্কৰ আৰু অন্যান্য, এই গোচৰটো বাকীকেইটা লিংক কেছৰ সৈতে 12 জুন 2024 তাৰিখে কোৰ্টত শুনানি গ্ৰহণ হৈছিলে। আৰু সেই শুনানি গ্ৰহণ কৰোঁতে তাৰ আদেশটি কি দিছে আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। মই আদেশটিৰ বিষয়ে আৰু তাৰ লগতে যি শুনানি প্ৰচেছটি শুনি পেলাই মোৰ যি আইনৰ জ্ঞান আছে, আইনৰ স্নাতক হিচাপে, তাৰে মই যিমানখিনি বুজি পাইছোঁ, সেইমতে কিন্তু আমাৰ ষ্টেট পুলৰ শিক্ষকসকলৰ কাৰণে খুবেই সন্তোষজনক খবৰ নহয়। আমাৰ মাননীয় জাষ্টিছগৰাকীয়ে যিদৰে তেখেতৰ মত দাঙি ধৰিছে বা তেখেতে যিদৰে নিজৰ কথাখিনি ব্যক্ত কৰিছে, সেইখিনি শুনি পেলাই মই সিমান তেওঁলোকৰ বাবে আশাব্যঞ্জক যেন পোৱা নাই। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা কিন্তু ষ্টেট পুলৰ শিক্ষকসকলক উদ্ধাৰ কৰিবৰ কাৰণে বা তেওঁলোকৰ পক্ষ ৰাখিবৰ কাৰণে বহু পৰিমাণে চেষ্টা কৰিছে। আৰু আপোনালোকে অৰ্ডাৰটো যদি চায়, তেতিয়াহ'লে 25 জুন 2024 তাৰিখে আকৌ মেটাৰটো ল'ব কোৰ্টে, নেক্সট ডেট দিছে। আৰু সেইদিনাখন 25 জুন তাৰিখে আমাৰ কোৰ্টত প্ৰেজেণ্ট থাকিব অসমৰ এডভোকেট জেনেৰেল। অসমৰ এডভোকেট জেনেৰেল মানে মহাধিবক্তা বুলি যাক কোৱা হয়। অসমৰ এডভোকেট জেনেৰেল কোৰ্টত প্ৰেজেণ্ট থাকি পেলাই ষ্টেট পুলৰ শিক্ষকসকলৰ হৈ, অৰ্থাৎ আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ হৈ তেখেতৰ যুক্তি তৰ্ক দৰ্শাব, যোনটো এটি ভাল খবৰ ষ্টেট পুলৰ শিক্ষকসকলৰ কাৰণে, যে মহাধিবক্তা এডভোকেট জেনেৰেলজন নিজে কেছটিৰ পক্ষ ৰাখিবলৈ আহিব। কিন্তু আজিৰ প্ৰচিডিংখিনিৰ বিষয়ে মই আপোনালোকক কিছু কথা জনাব বিচাৰোঁ। যি বহুতে নিশ্চয় প্ৰচিডিংটো শুনা পাইছে আৰু নিশ্চয় বুজিও পাইছে, তথাপি মই যিখিনি বুজিছোঁ সেইখিনিৰ পৰা আপোনালোকক মই জনাব বিচাৰোঁ যে আমাৰ যি 2017 চনত জুন মাহত SSAৰ অধীনত 7,042টা পদৰ বিজ্ঞাপন দিছিলে। কিছু পৰিমাণে মোৰ তথ্যগত ভুল থাকিব পাৰে, সেইখিনি আপোনালোকে শুধৰাই ল'ব। দিয়াৰ পিছত আমাৰ সেই 7,042জনক এপইণ্টমেণ্ট কৰাৰ কথা এড্ৰেছত উল্লেখ কৰিছিলে, আৰু তাত উল্লেখ কৰিছিলে যে এই পদৰ সংখ্যাটো বাঢ়িবও পাৰে। কিন্তু আমাৰ মহামান্য ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে যে 7,042গৰাকী বাঢ়ি পেলাই 8,000, 9,000, 10,000, 11,000 হ'ব পাৰে। 3,000 এক্সেছ দি পেলাই 11,000 হ'ব পাৰে। কিন্তু 11,000ক এক্সেছ এপইণ্টমেণ্ট, অৰ্থাৎ 7,000ৰ লগত অন্য 11,000 এপইণ্টমেণ্ট কৰি দিয়াটো কোন ফালৰ পৰা যুক্তিসংগত হ'ল? তেখেতে চৰকাৰী পক্ষৰ অধিবক্তাক বাৰে বাৰে প্ৰশ্নটি সুধিছে। অৰ্থাৎ তেখেতৰ আশ্চৰ্য প্ৰকাশ কৰিছে যে 7,000 পষ্টৰ এডভাৰটাইজ দি পেলাই 11,000 অতিৰিক্তভাৱে চৰকাৰে নিযুক্তি দিবৰ কাৰণে সেইটো এডভাৰটাইজৰ ওপৰত বেছ কৰি নতুন এডভাৰটাইজ আৰু কোনো নিদিয়াকৈ চৰকাৰৰ তেনেধৰণৰ অধিকাৰ আছে নে নাই, সেইটো প্ৰশ্ন উদ্বেগ জাগি উঠিছে। আৰু সেই পইণ্টটো লৈ যি পিটিশ্যনাৰ এডভোকেট আছে, তেখেতসকলে যাতে আগবাঢ়ে, এই কথাটো ন্যায়াধীশগৰাকীয়ে কৈছে।
মানে তেখেতে আশ্চৰ্য প্ৰকাশ কৰিছে। আৰু লগতে তেখেতে স্পষ্টকৈ কৈছে যে 7,000 লগত যদি 3,000 অতিৰিক্ত দিলেহেঁতেন তথাপিও এইটো পাৰ্মিছেবল হয়, কিন্তু 7,000 লগত 11,000 অতিৰিক্ত শিক্ষকৰ নিযুক্তি নট পাৰ্মিছেবল বুলি তেখেতে স্পষ্টকৈ কৈছে। আৰু বৰ্তমান যি 18 মাহৰ ডিপ্ল'মা, সেইটো হাইকোৰ্টৰ দুটামান হাইকোৰ্টৰ গোচৰত ৰায় দিছিল যে 18 মাহৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন কৰ্চটি 24 মাহৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ ইকুইভেলেণ্ট আছিলে, কিন্তু শেহতীয়াকৈ ছুপ্ৰিম কোৰ্টে ইকুইভেলেণ্ট নহয় বুলি ৰায়দান কৰিছে। আৰু তাৰ ওপৰত বেছ কৰি পেলাই যদি কেছটো আগবঢ়ায় তেতিয়াহ'লে এই 11,000 শিক্ষক নিযুক্তিটো প্ৰশ্নত আহি গৈছে। গতিকে এই গোটেইখিনি ওপৰত বেছ কৰি লৈ নেক্সট ডেট 25 জুন 2024 তাৰিখে কেছটি বনাবলৈ আমাৰ যি পিটিশ্যনাৰ আছে, অৰ্থাৎ যিসকলে ষ্টেট পুলৰ নিযুক্তিক অবৈধ বুলি দাবী কৰিছে, তেওঁলোকৰ এডভোকেট 25 জুনলৈ সাজু হ'ব। আৰু আমাৰ ষ্টেট পুলৰ শিক্ষকসকলৰ কাৰণে এটি আহাৰ ৰেঙনি এয়ে যে তেওঁলোকৰ হৈ পেলাই মহাধিবক্তা অৰ্থাৎ আমাৰ এডভোকেট জেনেৰেলজনে তেখেতসকলৰ হৈ পেলাই প্লি কৰিব, তেখেতসকলৰ হৈ পেলাই শুনানিত অংশগ্ৰহণ কৰিব। আৰু তাৰ লগতে এটি কথা উল্লেখ কৰিব লাগিব যে বাতৰি কাকত যোগে আইনী জাননী যি দিছে 11,319 গৰাকী ষ্টেট পুল শিক্ষকক, তাৰে কেইগৰাকীমান কেণ্ডিডেটেহে কোৰ্টত নিজৰ আবেদন দিছে বা এডভোকেটৰ জৰিয়তে নিজকে ৰিপ্ৰেজেণ্ট কৰিছে। বাকীসকল এতিয়ালৈকে কিন্তু নিজকে ৰিপ্ৰেজেণ্ট কৰা নাই। আৰু যদি মানে বহুতে মোক কথাখিনি সোধাৰ কাৰণেহে মই কৈ আছোঁ, মোৰ বোধেৰে আপোনালোকেও ৰিপ্ৰেজেণ্ট কৰিব লাগে, নিজৰ পক্ষ দাঙি ৰাখিব লাগে। কাৰণ কোৰ্টৰ ৰায় যদি আপোনালোকৰ বিপক্ষে যায় তেতিয়াহ'লে আপোনালোক কিন্তু তাৰ কাৰণে ভুক্তভোগী হৈ পৰিব। আৰু কোৰ্টে সেইকাৰণেই জাননীটো দিছে যাতে কোনো ভুক্তভোগী নিজৰ পক্ষ দাঙি নধৰাকৈ যাতে কোনো ভুক্তভোগী হ'বলগীয়া নহয়, নিজৰ পক্ষ দাঙি ধৰাৰ সুবিধাকণ দিবৰ কাৰণেই পেপাৰত যোগে এই ৰাজহুৱা টাইপত জাননীটো দিছিলে 11,319 গৰাকী ষ্টেট পুলৰ শিক্ষকলৈ। গতিকে আশা কৰোঁ 25 জুন 2024 তাৰিখে কিবা এটা ভাল ফল আহিব। আৰু আপোনালোকৰ যদি কিবা ডাউট আছে, যিমান দূৰ মোৰ জ্ঞান আছে মই আপোনালোকক সহায় কৰিব চেষ্টা কৰিম। আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ ডাউট জনাব পাৰে। ধন্যবাদ।